হয়, আজি এলেঙ্গামাৰী গাঁৱত এটা খুব দুৰ্ভাগ্যজনকভাৱে আমি দুজন ড্ৰাগছ ব্যৱসায়ীক ইয়াতে আটক কৰিবলৈ সক্ষম হৈছোঁ ৰাইজে মিলি। এইটো খুব দুখ লাগিছে। আমাৰ এলেঙ্গামাৰী গাঁওখন এটা আদৰ্শৰ গাঁও বুলি আমি দাবী কৰিছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে দূৰৰ পৰা আহি দুষ্কৃতিকাৰী আহি ইয়াতে হয়তো দুচক্ৰই আহি কিবা ড্ৰাগছৰ ঘাটি ইয়াতে পাতিম বুলি ভাবিছে, কিন্তু আমাৰ ৰাইজ বা আৰু বিডিপি সজাগ হোৱাৰ কাৰণে এইটো ঘাটি কৰিব পৰা নাই। আমি আমাৰ অঞ্চলৰ ৰাইজক এইটো আহ্বান জনাওঁ যাতে এনেকুৱা দুষ্কৃতিকাৰী আমাৰ এই এলেঙ্গামাৰী গাঁৱত সোমাব নোৱাৰে। ইয়াতে তেওঁলোকে দুজন আহিছিল, দুজনে আহি আমাৰ ইয়াতে ঘূৰি ফুৰাতে তাৰমানে আমাৰ সন্দেহজনকভাৱে আমাৰ ৰাইজে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ লগত আমি ৰাইজে মিলি 3টা ড্ৰাগছৰ হেৰি পাইছোঁ, টেমা পাইছোঁ আৰু 2খনকৈ মোবাইল আৰু অলপ 600মান টকা তেওঁলোকত পাইছোঁ, বাইক এখন লগত বিষয়ে ৰাইজক আমি আহ্বান জনাওঁ এনেকুৱা দুচক্ৰই যাতে আমাৰ এলেঙ্গামাৰী গাঁৱত যাতে সোমাব নোৱাৰে। আমি ৰাইজক সজাগ থাকিবলৈ নজৰ ৰাখিবলৈ আহ্বান জনাইছোঁ। ল'ৰাজনে আমি জানিব পৰা মতে তেওঁলোকে এই বিলাচীপাৰাৰ হাছনাৰ চক বুলি কয়, এইখিনি গাঁৱৰ হয়, ব্যৱসায় কৰিবলৈ আহিছিল ইয়াতে। তেওঁলোকৰ এজনৰ নাম উমৰ ফাৰুক বুলি জানিব পাৰিছে আৰু একজনৰ নাম আমিনুল ইছলাম। আমাৰ এই এলেকাখনত তীক্ষ্ণ নজৰ ৰাখে যাতে এনেকুৱা দুচক্ৰই যাতে আমাৰ ইফালে যাতে সোমাব নোৱাৰে। গম পোৱা নাই, যদি নজৰে পৰা আমাৰ বিডিপিও পুৰা সজাগ হৈ আছে, বিডিপিয়ে পুৰা ডিউটি কৰি আছে। যদি হয় আমি ৰাইজে মিলি তেওঁলোকক আটক কৰিম। হয়, আজি এলেঙ্গামাৰী গাঁৱত এটা খুব দুৰ্ভাগ্যজনকভাৱে আমি দুজন ড্ৰাগছ ব্যৱসায়ীক ইয়াতে আটক কৰিবলৈ সক্ষম হৈছোঁ ৰাইজে মিলি। এইটো খুব দুখ লাগিছে। আমাৰ এলেঙ্গামাৰী গাঁওখন এটা আদৰ্শৰ গাঁও বুলি আমি দাবী কৰিছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে দূৰৰ পৰা আহি দুষ্কৃতিকাৰী আহি ইয়াতে হয়তো দুচক্ৰই আহি কিবা ড্ৰাগছৰ ঘাটি ইয়াতে পাতিম বুলি ভাবিছে, কিন্তু আমাৰ ৰাইজ বা আৰু বিডিপি সজাগ হোৱাৰ কাৰণে এইটো ঘাটি কৰিব পৰা নাই। আমি আমাৰ অঞ্চলৰ ৰাইজক এইটো আহ্বান জনাওঁ যাতে এনেকুৱা দুষ্কৃতিকাৰী আমাৰ এই এলেঙ্গামাৰী গাঁৱত সোমাব নোৱাৰে। ইয়াতে তেওঁলোকে দুজন আহিছিল, দুজনে আহি আমাৰ ইয়াতে ঘূৰি ফুৰাতে তাৰমানে আমাৰ সন্দেহজনকভাৱে আমাৰ ৰাইজে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ লগত আমি ৰাইজে মিলি 3টা ড্ৰাগছৰ হেৰি পাইছোঁ, টেমা পাইছোঁ আৰু 2খনকৈ মোবাইল আৰু অলপ 600মান টকা তেওঁলোকত পাইছোঁ, বাইক এখন লগত বিষয়ে ৰাইজক আমি আহ্বান জনাওঁ এনেকুৱা দুচক্ৰই যাতে আমাৰ এলেঙ্গামাৰী গাঁৱত যাতে সোমাব নোৱাৰে। আমি ৰাইজক সজাগ থাকিবলৈ নজৰ ৰাখিবলৈ আহ্বান জনাইছোঁ। ল'ৰাজনে আমি জানিব পৰা মতে তেওঁলোকে এই বিলাচীপাৰাৰ হাছনাৰ চক বুলি কয়, এইখিনি গাঁৱৰ হয়, ব্যৱসায় কৰিবলৈ আহিছিল ইয়াতে। তেওঁলোকৰ এজনৰ নাম উমৰ ফাৰুক বুলি জানিব পাৰিছে আৰু একজনৰ নাম আমিনুল ইছলাম। আমাৰ এই এলেকাখনত তীক্ষ্ণ নজৰ ৰাখে যাতে এনেকুৱা দুচক্ৰই যাতে আমাৰ ইফালে যাতে সোমাব নোৱাৰে। গম পোৱা নাই, যদি নজৰে পৰা আমাৰ বিডিপিও পুৰা সজাগ হৈ আছে, বিডিপিয়ে পুৰা ডিউটি কৰি আছে। যদি হয় আমি ৰাইজে মিলি তেওঁলোকক আটক কৰিম।